কোনে বুজিব মাতৃ কৰুণ। এইটোৱে ক'ব খোজোঁ, আমাৰ অনুৰোধ ৰক্ষা কৰি পৰেশ বৰা ডাঙৰীয়াই যিটো চৰম শাস্তিৰ পৰা ৰেহাই দিলে তাৰ বাবে আমি অশেষ ধন্যবাদ দিছোঁ। আৰু এতিয়া এইটোৱে কথা, পিছৰ যাতে তেওঁক আৰু বিশেষ শাস্তি নিদিয়ে। আৰু এতিয়া দীঘলীয়া টাইম এটা যেনেকৈ 5 বছৰ দিন তেওঁ থাকিবলগীয়া হৈছে, নিজকে সংশোধন কৰিবৰ কাৰণে সেইখিনি যাতে পৰেশ বৰা ডাঙৰীয়াই সকলোখিনি বিচাৰ বিবেচনা কৰিব, যাতে শাস্তি নিদিব। পিতৃ মাতৃ হিচাপে কেনেকুৱা অনুভৱ? সেইটোৱে আজি শুনি বহুতেই মানে আনন্দ লাগিছে যে এই চৰম শাস্তিৰ পৰা পৰেশ বৰা ডাঙৰীয়াই ল'ৰাটোক ৰেহাই দিছে। সেয়ে বহুত বহুত ধন্যবাদ। মাতৃ হিচাপত এয়াই মোৰ অনুৰোধ পৰেশ বৰা ডাঙৰীয়ালৈ, আলফা স্বাধীনলৈ, যে ল'ৰাটো মুক্তি পথৰ পৰা ৰেহাই দি ল'ৰাটোক 5 বছৰ বছৰলৈ নিজকে সি সংশোধন হওক। আৰু তাতো ল'ৰাটো দুখ দায় হ'লেও পৰেশ বৰা ডাঙৰীয়া যাতে সংগঠনো ল'ৰাটোক যেন কিবা দুখ দায় হ'লেও ক্ষমাও কৰিব। আমি একো নাজানো। পৰেশ বৰা ডাঙৰীয়া এইষাৰ কথা শুনি আমি বহুত আনন্দিত হৈছোঁ। মাতৃ হিচাপে কি ক'ম, মাতৃ বুকু ভাগি পৰিছিলে। কোনে বুজিব মাতৃ কৰুণ বেদনা। পুত্ৰ হিচাপে মাতৃ চাবলৈ বিচাৰোঁ, যাতে আমাৰ কথা যেন পৰেশ বৰা ডাঙৰীয়াই অনুৰোধ কৰি আশা কৰিছোঁ ল'ৰাটোক যেন সুশৰীৰ ঘৰলৈ যেন পঠায়ো দিব। এয়াই আপোনাৰ ওচৰত মোৰ সৰল প্ৰাৰ্থনা।